ৰাজ্যৰ টাইকোৱাণ্ডো খেলুৱৈসকলৰ বাবে আনন্দৰ খবৰ। অনাগত দিনত খেল মহাৰণত অন্তৰ্ভুক্ত হ'ব টাইকোৱাণ্ডো। ইয়াৰ দ্বাৰা উপকৃত হ'ব ৰাজ্যৰ ৩৫খন জিলাৰ হাজাৰ হাজাৰ টাইকোৱাণ্ডো খেলুৱৈ। এই কথা সদৰি কৰিছে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কাৰ্যকৰী সভাপতি দিগন্ত বৰাই। উল্লেখ্য যে আমিনগাঁও চাৰ্লা বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আন্তঃবিদ্যালয় টাইকোৱাণ্ডো প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত ২০খন বিদ্যালয়ৰ প্ৰায় ২ শতাধিক টাইকোৱাণ্ডো খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলত অংশ লৈ অনাগত দিনত টাইকোৱাণ্ডোৱে খেল মহাৰণত অন্তৰ্ভুক্ত হ'ব বুলি উল্লেখ কৰিছে কাৰ্যকৰী সভাপতিজনে। এই খবৰে উৎসাহিত কৰিছে প্ৰতিজন টাইকোৱাণ্ডো খেলুৱৈ। উত্তৰ গুৱাহাটীৰ পৰা পংকজ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই ডক্টৰ দিগন্ত হালদাৰ, প্ৰিন্সিপাল চাৰ্লা বিৰলা জ্ঞানজ্যোতি। আপোনালোক সকলোৱে জানে এতিয়াও আমাৰ অসম চৰকাৰে খেল মহাৰণ পাতিছে। ল'ৰা ছোৱালীহঁতৰ আগ্ৰহ জন্মাবলৈ বিভিন্ন ৰকমৰ খেল মহাৰণত হৈ আছে। আমাৰ চাৰ্লা বিৰলাৰ ল'ৰা ছোৱালীকেইটাও ভাগ লৈ আছে। বাট এট দ্য ছেইম টাইম আমাৰ স্কুলখনতো আমি বিভিন্ন ৰকমৰ খেল সদায় পাতি থাকোঁ। খেল মহাৰণৰ লগত একেলগে আমি কৰি আমি আমাৰ ইয়াতো টাইকোৱাণ্ডো ইণ্টাৰ স্কুল টাইকোৱাণ্ডো টুৰ্ণামেণ্ট পাতিছোঁ। এই টুৰ্ণামেণ্টটো দুদিনীয়া টুৰ্ণামেণ্ট। ইয়াত আমাৰ ২০খনতকৈ বেছি স্কুল অলৰেডি ভাগ লৈছে, আৰু কেইখনমান স্কুল আহি আছে, আৰু ২০০-২৫০ এথলেটছ আহি আছে, তেওঁলোক খেলি আছে। আৰু এই খেলৰ পৰা যিটো এটা উৎসাহ ল'ৰা ছোৱালী পায়, সেই বস্তুটো অকল খেলতে নহয়, বিভিন্ন ফিল্ডত পঢ়া শুনা, কেৰেক্টাৰ বিল্ডিং চব বস্তুতে হেল্প কৰে। সেইকাৰণে আমি এই খেলটো ইয়াত পাতিছোঁ। প্ৰত্যেক বছৰতে আমি পাতোঁ। ইনফেক্ট আমাৰ আচলতে টাইকোৱাণ্ডো যিসকলে খেলি আছে বা জড়িত আছে, আৰু তেখেতসকলৰ কাৰণে এইটোৱেই ভাল খবৰ যে অনাগত দিনত আমাৰ টাইকোৱাণ্ডো খেল মহাৰণৰ অন্তৰ্গত হ'বলৈ গৈ আছে। খুব সোনকালে পৰৱৰ্তী পৰ্যায়তে হয়তো আমাৰ এইটো স্বীকৃতি লাভ কৰিব। কিমানমান খেলুৱৈ আছে? অল অভাৰ আছাম মানে গোটেই স্কুলবিলাকত যিহেতু আমাৰ যেতিয়াৰ পৰা জড়িত হ'ল, ইয়াৰ প্ৰসাৰতা বাঢ়ি গ'ল। আৰু আজি মই ক'বলৈ গ'লে একে হেৰিত কোৱা এটা নম্বৰ, কিন্তু লাখৰ ঘৰত আমাৰ খেলুৱৈ আছে। বিভিন্ন ৩৫খন জিলাত আমাৰ অলৰেডি টাইকোৱাণ্ডো খেল জড়িত হৈ আছে। এতিয়া আমাৰ ৰাজ্য মানে ৰাষ্ট্ৰীয় পৰ্যায়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ খেলুৱৈয়ে সুনাম কঢ়িয়াই আছে। অসমৰ খেলুৱৈয়ে অসমৰ বিভিন্নজনে আমাৰ ইণ্ডিয়া টীমক প্ৰতিনিধিত্ব কৰিছে সময়ে সময়ে। গতিকে আমি ভাবোঁ অনাগত দিনতো আমাৰ ইয়াৰ পৰা খুব ভাল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল ল'বলৈ সক্ষম হ'ব।